আজিৰ ভিডিঅ'টো যোৱা 31 অক্টোবৰলৈকে হৈ যোৱা আছাম টেট 2021 ইউপি ছেকশ্যনৰ চাইল্ড ডেভেলপমেণ্ট পেডাগজি মেথছ আৰু ইংলিছক সামৰি প্ৰায় 50+ প্ৰশ্ন আজি আলোচনা কৰা হ'ব আৰু এই প্ৰশ্নসমূহ মেমৰি বেছড চ' অপশ্যনবিলাক দুই এটা ইফাল সিফাল হ'ব পাৰে চ' যদি কিবা কনফিউজ থাকে তেনেহ'লে মোৰ কমেণ্ট বক্সত জনাব আৰু এইটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকৰ কিমানখিনি প্ৰশ্ন শুদ্ধ হ'ল বা কিমান % পোৱাৰ সম্ভাৱনা আছে এটা ধুনীয়া আইডিয়া কৰিব পাৰিব চ' ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে মই এই চাইল্ড ডেভেলপমেণ্ট পেডাগজি কেইটামান প্ৰশ্ন আলোচনা কৰিম প্ৰথম প্ৰশ্নটো চাওক এনেকুৱা ধৰণৰ প্ৰশ্ন আছিল তলত দিয়া তালিকাৰ পৰা বহিৰ্মুখী ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ বাছি উলিওৱা চ' বহিৰ্মুখী ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ ABCDE লৈকে 5টা আছিল এনেকুৱা সামাজিকভাৱে বেছি সক্ৰিয় আৰু তৎপৰ সদায় চিন্তামগ্ন অৱস্থাত পোৱা যায় দলগত ক্ৰিয়াতকৈ আত্মক্ৰিয়াতহে বেছি গুৰুত্ব দিয়ে তাৰপিছত আছে নমনীয় দৃষ্টিভংগী আৰু বন্ধুত্বসুলভ প্ৰকৃতিৰ আৰু এই নম্বৰ আছে আৱেগিক সমস্যাৰ পৰা মুক্ত চাওক যেহেতু দিছে এইটো কি বহিৰ্মুখী ব্যক্তিত্বৰ এইটোত যেনেকুৱা চাওক সামাজিকভাৱে বেছি সক্ৰিয় এইটো ঠিকে আছে তাৰপিছত সদায় চিন্তামগ্ন অৱস্থাত পোৱা যায় এইটো নহ'ব এইটো অপশ্যন নহ'ব তাৰপিছত আছে দলগত ক্ৰিয়াতকৈ আত্মক্ৰিয়াতহে বেছি গুৰুত্ব এইটো নহ'ব চি নম্বৰটো নহ'ব নমনীয় দৃষ্টিভংগী আৰু বন্ধুসুলভ এইটো ঠিক আছে আৱেগিক সমস্যাবোৰ মুক্ত তাৰমানে কি হ'ব বি আৰু চি অপশ্যনটো নহয় বাকীকেইটা হ'ব তাৰমানে ADE এই নম্বৰটো শুদ্ধ হ'ব ADE আৰু এটা প্ৰশ্ন আছিলে সামগ্ৰিক অৰ্থত ব্যতিক্ৰমী শিশু মানে ব্যতিক্ৰমী শিশু কোনবিলাক এইটো চাওক ব্যতিক্ৰমী সেইবিলাক এইটো অপশ্যন দুই নম্বৰ অপশ্যন আছে প্ৰতিভাৱান বুদ্ধিমান অনুগ্ৰহৰ মানসিকভাৱে বাধাগ্ৰস্ত শিশু এইটো হৈছে ব্যতিক্ৰমী শিশু এই দুই নম্বৰ অপশ্যন যিটো এইটো শুদ্ধ হ'ব তাৰপিছত আৰু এটা প্ৰশ্ন আছিলে IQৰ ওপৰত আছিলে 80 to 90 এইটো কোৱা হয় কি বুদ্ধিমত্তা বুলি কয় সাধাৰণ বুদ্ধিমত্তা বুলি কোৱা হয় সাধাৰণ বুদ্ধিমত্তা যিটো অপশ্যন আছিলে সেইটো শুদ্ধ হ'ব তাৰপিছত আৰু এটা আছিলে পিয়াজেৰ মূৰ্ত ঈশ্বৰৰ জনা বয়স এইটো হৈছে কি মূৰ্ত ঈশ্বৰ কিমানৰ পৰা কিমানলৈ এইটো হৈছে 7 পৰা 11 এইটো ৰেঞ্জৰ যিটো এইটো শুদ্ধ অপশ্যন হ'ব তাৰপিছত আৰু এটা চাওক এডুকেশ্যন ইজ নট প্ৰিপাৰেশ্যন ফৰ লাইফ এডুকেশ্যন ইজ লাইফ ইটছেল্ফ চ' এইটো উক্তি কাৰ আছিলে এই উক্তিটো কাৰ আছিলে জন ডিউৰ যিটো অপশ্যন জন ডিউৰ এইটো উক্তি আছিলে চ' এইটো অপশ্যন শুদ্ধ নেক্সট মাছলৰ অভিৰচন তত্ত্বৰ শীৰ্ষত বা শিশুৰ আটাইতকৈ বেছি প্ৰয়োজন হ'ল এইটো অপশ্যন হ'ব আত্মবিকাশজনিত যিটো প্ৰয়োজন সেইটো অপশ্যন শুদ্ধ হ'ব তাৰপিছত আৰু এটা প্ৰশ্ন মনোনাটক যিটো চাইক'ড্ৰামাটো কি এক প্ৰকাৰৰ চাইক'থেৰাপি ব্যক্তিত্বৰ ওপৰত থকা এখন কিতাপৰ নাম এবিধ ব্যক্তিত্বৰ সংলক্ষণ এটা ব্যক্তিত্বৰ তত্ত্বৰ নাম এইটো এটা কিব চাইক'ড্ৰামা যিটো হৈছে এক প্ৰকাৰ চাইক'থেৰাপি এইটো অপশ্যনটো শুদ্ধ হ'ব তাৰপিছত আৰু এটা প্ৰশ্ন আছিলে শিক্ষণৰ সামাজিক তত্ত্ব কোনে দিছিল শিক্ষণৰ সামাজিক তত্ত্ব দিছিল এলবাৰ্ট বান্দুৰা এইটো অপশ্যন শুদ্ধ হ'ব তাৰপিছত আৰু এটা প্ৰশ্ন আছে শিক্ষণৰ শূন্য স্থানান্তৰ যিটো জিৰ' ট্ৰান্সফাৰ অফ লাৰ্ণিং এইটো এটা কি বুজা হৈছে যে পূৰ্ব অভিজ্ঞতা বৰ্তমান অভিজ্ঞতাৰ লগত সংযোগ নাই বা সহায়ক নহয় এইটো কি বুলি কোৱা হয় শিক্ষণৰ শূন্য স্থানান্তৰ এইটো অপশ্যনটো শুদ্ধ হ'ব আৰু এটা আছিলে এনেকুৱা দুটা ছাইড মিলোৱা বুদ্ধি তত্ত্বসমূহ আৰু এই তথ্য আগবঢ়োৱা ব্যক্তিৰ নাম তলত দিয়া হৈছে এইটো বুদ্ধি তত্ত্ব হৈছে দ্বি উপাদান তত্ত্ব বহু উপাদান তত্ত্ব সমূহ উপাদান তত্ত্ব প্ৰতিদৰ্শ সংগ্ৰহকৰণ তত্ত্ব আৰু এইটো তথ্য আগবঢ়োৱা ব্যক্তি থৰ্নডাইক স্পেয়াৰমেন থমছন থাৰ্ষ্টন চ' এই নম্বৰ দ্বি উপাদান তত্ত্বটো এইটো কাৰিছিল স্পেয়াৰমেনৰ আছিলে দ্বিটো স্পেয়াৰমেনৰ তাৰপিছত বহু উপাদান তত্ত্বটো এইটো হৈছে থৰ্নডাইকৰ আছিল তাৰপিছত চাওক সমূহীয়া উপাদান তত্ত্ব এইটো থাৰ্ষ্টনৰ তাৰপিছত
প্ৰতিদৰ্শ সংগ্ৰহকৰণ তথ্য এইটো হৈছে কি চি থমসন তাৰমানে কি হ'ব A2 তাৰপিছত B1 C4 D3 এইটো যেটো অপচন আছিল এইটো শুদ্ধ অপচন হ'ব তাৰপিছত আছে শিক্ষণ পদ্ধতিৰ সুঅভ্যাস গঠনত ব্যৱহাৰ হয় এইটো অনুবন্ধ পেভলভৰ যেটো অনুবন্ধ তত্ত্ব সেইটো অপচন শুদ্ধ হ'ব তাৰপিছত আৰু এটা প্ৰশ্ন চেষ্টা আৰু ভ্ৰান্তি মানসিকতাৰ ভিত্তি আছিল এটো কাৰ আছিল থৰ্নডাইকৰ আছিল নেক্সট আৰু এটা প্ৰশ্ন ই লাৰ্নিং সকলো অঞ্চলত সামৰি লৈছে এটো কি হ'ব ই লাৰ্নিংটো এটো সকলো অঞ্চলত আংশিকভাৱে সামৰি লৈছে যেটো অপচন আছে সেইটো শুদ্ধ হ'ব সো প্ৰশ্ন কেইটা মেমৰি বেস আছিল সো প্ৰশ্ন যদি দুই এটা ইফালে ইফালে আছে তেনেহলে মোৰ কমেন্ট বক্সত জনাব মোৰ সিডিবি সম্পৰ্কে একেটা প্ৰশ্ন সংগ্ৰহ কৰা হৈছিল ইয়াৰ পিছৰ ভিডিঅত ইয়াৰ আমি নতুন কিবা প্ৰশ্ন পালে তেতিয়াহলে আপোনালোকক মাজত আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে বা আপোনালোকে জনা কিবা মনত আছে তেনেহলে মোৰ কমেন্ট বক্সত জনাব সেই বিষয়ে ডিসকাস কৰিম ইয়াৰ পিছত গণিত বিষয় কেইটামান প্ৰশ্ন আলোচনা কৰিম এটো গণিতৰ যিসকল ইবি ম্যাথছ এণ্ড সায়েন্স অপচন আছিল হেতৰ সো এটা চাওক এটা সুষম পঞ্চভুজৰ এটা বাহু এ হলে ইয়াৰ পৰিসীমা কিমান হ'ব সো পৰিসীমাটো কি হৈছে আমাৰ এই সাইড পঞ্চভুজ এটাৰ কি থাকে আমাৰ সুষম পঞ্চভুজ যেটো সব কেটা সাইড কি থাকিব সমান থাকিব সো যদি এটা এ হয় তেনেহলে কি হ'ব পঞ্চ মানে 5 পঞ্চ 5 বছৰৰ লগত কি হ'ব জানো 5a হ'ব পৰিসীমাটো হৈছে আমাৰ এইবিলাকৰ বাহুৰ যোগফল সো যেটো পঞ্চ আছে পঞ্চভুজ হলে কি হ'ব সুষম গতিকে কি হ'ব আমাৰ a হ'ব তাৰমানে কি হ'ব 5a অপচনটো শুদ্ধ হ'ব আৰু এটা প্ৰশ্ন আছিল 625 সূচক ৰূপে প্ৰকাশ কৰিব লাগে সো সূচক ৰূপে প্ৰকাশ প্ৰথমতে এটো উৎপাদক উলিয়াই ললা 625 সো এটো কিমান 1 2 3 4 সো কিমানটা 5 হল 4 তাৰমানে কি হ'ব 5 to the power 4 যেটো আছে এটা আছে সূচকীয় ৰূপ এটো শুদ্ধ অপচন হ'ব তাৰ পিছত আৰু এটা প্ৰশ্ন 2994 divided by 172 is equal to 14.5 এনেকুৱা যদি হয় তেনলে এটো কিমান হ'ব সাজ দশমিক বিলাক মানটো একে থাকিব জাস্ট পয়েন্ট বিলাক ইফালে হ'ব লব চাওক এটোত আছিল ইখিনিৰ মান এটো দি আছিল সো এটো পয়েন্ট কি কৰা হৈছে এটো এক ঘৰ আগবাই আহিছে এটো দুই ঘৰ তাৰমানে কি হ'ব এক ঘৰ ক্যান্সেল গলে লাস্ট গৈ পেলে এটা ঘৰে থাকিব তাৰমানে কি হ'ব এই মেন মানটোৰ লগত কি হ'ব বাওফালে আৰু এঘৰ আগুৱাই যাব কাৰণ 1.45 হ'ব সো 1.45 টো শুদ্ধ অপচন হ'ব তাৰপিছত আৰু এটা প্ৰশ্ন a by b whole to the power x minus 1 is equal to b by a whole to the power x minus c সো এটা x ৰ ভ্যালুটো কিমান হ'ব চাওক এনেকুৱা থাকিলে ভূমিটো চাওক a by b এটো b by a জাস্ট এটা উলটাই দি ভূমি একে কৰিলে হল তেনেহলে a by b দিলে জাস্ট মাইনাস হৈ যাব x minus c টো জাস্ট 3 minus x এটো মাইনাস প্লাস হৈ যাব আৰু এটো প্লাস টো মাইনাস হৈ যাব সো a by b x minus 1 is equal to a by b কৰাৰ লগে লগে কি হৈ যাব c minus x হৈ যাব সো ভূমি একে মানে এই দুটা সূচক মান পাওয়া এক হৈ যাব x minus 1 is equal to 3 minus x আৰু সিম্পলিফাই কৰিলে x ৰ মান কিমান হৈ যাব 2 হৈ যাব সো এটা যেটো 2 অপচন আছিল এটা শুদ্ধ হ'ব তাৰ পিছত আৰু এটা প্ৰশ্ন কোনে এক মূলধনৰ বছৰিকীয়া 12% আৰু 13% সুতৰ হাৰৰ পাৰ্থক্য 110 মূলধনৰ পৰিমাণ কিমান হ'ব তাৰ মানে 13% আৰু 12% ৰ সুতৰ হাৰৰ পাৰ্থক্য দি আছে কিমান 110 তাৰ মানে কি হৈছে সুতৰ হাৰৰ যেটো পাৰ্থক্য তেনেহলে কিমান হ'ব আমাৰ 13 ৰ পৰা 12 মাইনাস কৰিলে 1% সো 1% ৰ পাৰ্থক্যটো হৈছে 110 1% ইকুৱেল টু কিমান 110 সো এটা 100% কিমান হৈ যাব জাস্ট 100 এ মাল্টিপ্লাই কৰিলে হল কিমান হ'ব 11000 সো মূলধনটো কিমান হ'ব তেনেহলে 11000 হ'ব বুজি পালে নে এটো 11000 যেটো অপচন আছে এটো শুদ্ধ হ'ব আৰু এটা চাওক একেবাৰে যি প্ৰশ্ন 24 টা কলমৰ দাম 96 টকা হলে 16 টা কলমৰ দাম কিমান হ'ব ইউনিটাৰী মেথডৰ তাৰ মানে চাওক এটো এতিয়া চাওক 24 টো হৈছে কিমান 96 তো এটা কিমান হ'ব কমি যাব মানে ডিভাইড হৈ যাব আৰু 16 বেছি গতিকে মাল্টিপ্লাই হ'ব সো এটা সিম্পলি হ'ব 64 সো 64 টো কি হ'ব শুদ্ধ হ'ব আৰু এটা প্ৰশ্ন √8 divided by √2 সো এটা কি হ'ব √8 √2
সো আমি যেনেকৈ নকৰোঁ চিম্পলিফাই চাওক এইটো ৰুটৰ তলত লৈ গ'লে একেলগ কৰি দিলে হ'ল সো 2 8 কাটিলে কিমান পাব 4 বাৰ যোগ ৰুট অভাৰ 4 আছে মানে কিমান হ'ব এনসাৰৰ 2 হ'ব সো 2 অপশ্যন যেটা আছে এইটো শুদ্ধ হ'ব তাৰপিছত আৰু এটা চাওক একেবাৰে সহজ প্ৰশ্ন এটা মূলবিন্দুৰ স্থানাংক যেটো কোঅৰ্ডিনেটস অফ অৰিজিন যেটো এটো কি আছে মূলবিন্দুত আমাৰ যেটো কোঅৰ্ডিনেট থাকে এটো মূলবিন্দু হৈছে এটো সয়াৰ স্থানাংক হৈ যায় কিমান 0 x ৰ ভ্যালু 0 y ৰ ভ্যালু 0 মানে লিখিব 0 0 অপচন এটো শুদ্ধ হ'ব তাৰপিছত এজন মানুহ এটা বস্তু 27.5 টকাত কিনে আৰু 28.60 টকাত বিক্ৰী কৰে ইমান টকাত কিনি ইমান টকাত বিক্ৰী কৰে আৰু লাভৰ হাৰ মানে শতকৰা পাৰ্চেন্টেজ এটো উলিয়াব দিছে তেনেহলে চাওক আমাৰ লাভ কিমান হল চাওক 28.60 মাইনাস বেচা দামৰ পৰা কিনা দাম মাইনাস কৰিলে আমাৰ লাভ ওলাই যাব সো লাভ হৈছে 1.10 ইমান লাভ সো শতকৰা যেটা উলিয়াব দিব আমাৰ কিনা দামৰ ওপৰত দিব লাগিব 27.5 তলত হ'ব ওপৰত হ'ব 1.10 into 100 যেটা আমাৰ শতকৰা উলিয়াব দিছে সো এটো 100 এটো চাওক সিম্পলিফাই কৰিলে কিমান হল 4% হ'ব তাৰ মানে 4% যেটা আছিল এটো শুদ্ধ অপচন হ'ব তাৰপিছত আৰু এটা প্ৰশ্ন চাওক এটা বৰ্গ এটা বাহু a হলে আৰু কালি কিমান হ'ব এটো এলপি সেকশনত আহিছিল সো এমিট ৰিপিট দিব পাৰে যিসকলে পৰীক্ষাত বহিছিলে হেটো গম পাব সো এটো এটা বৰ্গ যদি বাহু a হয় তেতিয়াহলে কালি কিমান হৈ যাব a স্কয়াৰ হ'ব একেবাৰে সহজ প্ৰশ্ন সো মেথছৰ একেটা প্ৰশ্ন সংগ্ৰহ কৰা হৈছিল সো আপোনালোকৰ মনত যদি কিবা প্ৰশ্ন আছে তেনেহলে মোৰ কমেন্ট বক্সত জনাব সেই বিষয়ে আলোচনা কৰিম সো নেক্সট ইপি সেকশনৰ ইংলিছৰ কেইটামান প্ৰশ্ন আলোচনা কৰা হ'ব মেমৰি বেস সো ভিডিওটো স্কিপ নকৰাকৈ চাব এটো ভিডিও চালে আপোনালোকে কিমান পাৰ্চেন্ট শুদ্ধ কৰিছে এটা ধুনীয়া আইডিয়া কৰিব পাৰিব এতিয়া চাওক ইংলিছৰ এটা প্ৰশ্ন আছিল ধেজ গংগাস flows down ধেজ হিমালয়স সো এটো কি হ'ব আমাৰ এটো হ'ব দা হ'ব ইয়াতে দা হ'ব তাৰ মানে দা গংগাস flows down দা হিমালয়স সো এটো দুটাতে দা বহিব তাৰপিছত oil is a fatty substance oil your own machine সো ইয়াত চাওক এই oil is a fatty acid এই oil টো ইয়াত কি বুজাইছে এটা এটা নাউন বুজাইছে তাৰপিছত oil your own machine তোমাৰ মেচিনত কি দিয়া oil দিয়া এটো কি বুজাইছে ভার্ব বুজাইছে এটোত এটা এই oil টো ভার্ব বুজাইছে আৰু এটো নাউন বুজাইছে এটো নাউন বুজাইছে আৰু এটো ভার্ব বুজাইছে সো এটা অপচন হ'ব তাৰপিছত চাওক I have not seen him since Monday so ইয়াৰে এটোত কি বুজাইছে এটো অ্যাডভার্ব আৰু এটো প্রিপজিশন তাৰপিছত চাওক ধেজ নিউটন cannot be ধেজ মিল্টন সো চাওক এটোতো দা হ'ব দুইটাতে দা নিউটন cannot be দা মিল্টন সো এটোতো দা বহিব এটোতো দা বহিব দুইটাতে দা বহিব তাৰপিছত আৰু এটা প্ৰশ্ন our teacher must be এটো কি হ'ব listen to এটো কি হ'ব listen to যেটা অপচন আছে এটো শুদ্ধ হ'ব তাৰপিছত চাওক ধা এটো যে ধেজ মোৰ ধেজ মেৰিয়াৰ এটো ফেস বাক্য চাওক দা মোৰ দা মেৰিয়াৰ সো এটো অপচন শুদ্ধ দুটাতে দা বহিব তাৰপিছত আৰু প্ৰশ্ন চাওক either he is mad or he signs madness সো এটো সেন্টেন্স টো দি আছে কি সিম্পল হ'ব না কমপ্লেক্স এনেকুৱা অপচন সো এটো এটা কি আমাৰ কমপ্লেক্স সেন্টেন্স তাৰপিছত যেটো কমপ্লেক্স অপচন আছে হেটো হ'ব তাৰপিছত he has many hardship he has many hardship ইয়াৰ যেটো has আছে past participle হ'ব গান হ'ব he has gone many hardships so গান অপচনটো কি হ'ব শুদ্ধ হ'ব তাৰপিছত the student replied that এটো চাওক pronunciation was the most difficult for him এটো যেটো অপচন আছে এটো narration the student replied that
pronunciation was the most difficult for him. এইটো যেটো আছে এইটো শুদ্ধ অপচন হ'ব তাৰ পিছত আছে ring the bell এইটো আছে the bell rang loudly ring the bell যেটো আছে এটা অপচন কি হ'ব the bell rang loudly এইটো শুদ্ধ অপচন হ'ব তাৰ পিছত চাওক mother look after her child so look after means is take care of যত্ন লোৱা যেটো এইটো অপচন হ'ব take care of এইটো অপচন শুদ্ধ হ'ব সো যেহেতু মেমৰি মেজ বাকি অপচন কেটা মোৰ ওচৰত নাই গতিকে যিকেটা অপচন আছে তাৰ ভিতৰত এইটো শুদ্ধ হ'ব তাৰ পিছত দা ডিফাৰেন্স বিটুইন অ্যাসেসমেন্ট এন্ড ইভালুয়েশন সো অ্যাসেসমেন্ট এন্ড ইভালুয়েশনৰ যেটো ডিফাৰেন্স বাকি আৰু তিনিটা অপচন আছে সেটো কি হ'ব ইন্টারপ্রিটিং ইনফরমেশন অন দা ইফেক্টিভনেস অফ দা প্রোগ্রাম যেটো আছে এইটো শুদ্ধ অপচন হ'ব The officer today inaugurated an exhibition where work of local article is on display. So ইয়াৰ শুদ্ধ অপচন হ'ব ইয়াৰ যিকেইটা আছে তাৰ পিছত will be যেটো আছে হেটোহে শুদ্ধ অপচন হ'ব The officer today inaugurated an exhibition where work of local article will be on display. So will be অপচনটোহে শুদ্ধ হ'ব ইয়াৰে তাৰ পিছত listening and reading are his skill so listening and reading it is a receptive skill listening to and reading it is a receptive skill tar bisor direct instruction refers and direct instruction refers to ki hobo teaching words and meaning eta option শুদ্ধ hobo jiketa option tar bhitor eta option ki hobo শুদ্ধ hobo returns reported Tokyo dashed by the strongest quick star day. ইয়াৰ যেটো শুদ্ধ অপচন হ'ব এটো কি হ'ব was rocked. এটা অপচন শুদ্ধ হ'ব was rocked. সো অপচন কিটাত কিবা কনফিউজ থাকিলে নাইবা বুজিবত কিবা অসুবিধা হলে মোৰ কমেন্ট বক্সত জনাব তাৰপিছত I shall wait till you dash your lunch. So I shall wait till you etu ki hobo finish যেটো অপচন আছে শুদ্ধ হ'ব finish your lunch next out a song dash by her এটো আছে কি আমাৰ passive voice a song or sung by her এটো কি হ'ব was sung হ'ব এটো হ'ব অপচন এটো শুদ্ধ হ'ব তাৰ পিছত আৰু এটা the girl always hang around her mother so eto কি হ'ব the girl always hang around her mother eto visit যেটো অপচন আছে visit অপচনটো শুদ্ধ হ'ব বুজি পালে আৰু কিবা অপচন আছে নেকি near by এটো নহব এটো কি হ'ব visit অপচনটো শুদ্ধ হ'ব তাৰ পিছত he pleaded for his innocence এটো কি হ'ব এটা simple sentence he pleaded for his innocence eto sentence pattern ki hobo ama simple sentence hobo buji pale na simple sentence jeto option ase heto hobo tar bisoto chao if it dash we shall get wet so eto ama ki hobo rains if it rains then ki hobo we shall get wet so rains jeto option ase eto hodo hobo Javed dash after Nazir came home. Javed had gun. এটি কি হবে Javed past perfect tense. Javed had gun after Nazir came home. So had gun যেটো অপশন আছে এটা শুদ্ধ হবে তাৰপিছত চাওক strong verbs are called dash verbs as they are changed not in a regular ways. So not in regular is মানে irregular verb এটো কি হ'ব strong verbs are that called irregular verbs কিহৰ কাৰণে they are changed not in a regular way so regular way নহয় তাৰমানে কি irregular হ'ব তেনেহলে তাৰপিছত চাওক dash you have done well so কেইবাটা অপচন তাৰপিছত চাওক এটো এক্সক্লেমেটৰি সাইন থকা verb
ইউ হেভ ডান ৱেল চ' এইটো এপ্ৰপ্ৰিয়েট হ'ব ডিপ প্ৰচেছিং মানে হৈছে কি ৱৰ্কিং উইথ ইনফৰমেশ্যন এট এ হাই কগনিটিভ লেভেল এইটো অপশ্যন শুদ্ধ হ'ব তাৰপিছত আছে ধেচ উই লিভ দ্য হাউচ দেন ইট বিগেন টু ৰেইন ইয়াৰ যিকেইটা অপশ্যন তাৰপিছত এইটো শুদ্ধ হ'ব নো চনাৰ ডিড উই লিভ দ্য হাউচ দেন ইট বিগেন টু ৰেইন এইটো যিটো অপশ্যন আছে এইটো শুদ্ধ হ'ব নেক্সট চাওক মেৰী উইল বি হিয়াৰ ৱেন শ্বি ধেচ হাৰ ৱৰ্ক মেৰী উইল বি হিয়াৰ ৱেন শ্বি ফিনিছেছ হাৰ ৱৰ্ক তাৰমানে এইটো অপশ্যন হ'ব শুদ্ধ বুজি পালেনে নেক্সট চাওক ধেচ ষ্ট্ৰং হি মে বি হি কেন নট ডু দিছ এইটো অপশ্যন যিকেইটা আছিল তাৰপিছত কি হ'ব এই হট এভাৰ যিটো আছে সেইটো হট এভাৰ ষ্ট্ৰং হি মে বি হি কেন নট ডু দিছ চ' হট এভাৰ অপশ্যনটো শুদ্ধ হ'ব তাৰপিছত চ শ্বি এইমড ধেচ দ্য টাৰ্গেট শ্বি এইমড এট দ্য টাৰ্গেট এইট যিটো আছে অপশ্যন এইটো শুদ্ধ অপশ্যন হ'ব শ্বি এইমড এট দ্য টাৰ্গেট নেক্সট চাওক দ্য অপজিট অফ lenient ইজ এই lenient-ৰ এণ্টনাইমটো কি হ'ব ষ্ট্ৰিক্ট এইটো হ'ব কি ষ্ট্ৰিক্ট হ'ব চ' আজিৰ কাৰণে এইকেইটা প্ৰশ্ন সংগ্ৰহ কৰা হৈছিলে আপোনালোকৰ যদি কিবা প্ৰশ্নৰ ডাউট থাকে তেন্তে মোৰ কমেণ্ট বক্সত জনাব আৰু আপোনালোকৰ মেথছ বা আদাৰ ছাবজেক্টবিলাকৰ যদি প্ৰশ্ন মনত আহে তেন্তে মোৰ কমেণ্ট বক্সত জনাব সেই বিষয়ে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম চ' আজিৰ কাৰণে এইখিনি আছিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল লগত থকা বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ইনফৰ্মেটিভ এণ্ড এডুকেশ্যনেল ভিডিঅ'সমূহ অনায়াসে চাব পাৰে